এতিয়া পৰীক্ষাত প্ৰশ্নটো কি আহিছিলে? 2 power of 0 is equal to কিমান? এই অংকটো জানিবলৈ আমি কি কৰিব লাগিব? এতিয়া বহুতে লিখি দিয়ে যে আমি 2 2 4 লিখিছো, 3 2 2 মানে 0, অৰ্থাৎ এইটো লিখি দিয়ে বহুতে 2 into 0 is equal to 0. সেই এইটো লিখি দিয়াৰ কাৰণে অংকটো ভুল হয়। আর আকার হসইকার অকার মানে যিটো মাত্ৰা এইটো কি হয় সেইটো আমি নাজানো। সেইটো কথা মই কৈ আছো। যেনেকে নমস্কাৰ সকলোকে, মোৰ কেইটামান পুৰণা ষ্টুডেণ্টক লগ পালো আজি নহয়, কিন্তু তাহাঁতক লগ পাই তাহাঁতে এটা কথাই কয়, ছাৰ আপুনি পঢ়াওকচোন, আমাক ইমানবোৰ ইণ্টাৰভিউ দি আছো, আপুনি পঢ়াওক। আৰু তাহাঁতে দুটা প্ৰশ্ন কৰিলে, সেই দুটা প্ৰশ্নৰ উত্তৰ মই দি আছো। তেতিয়াহ'লে ক্লাছটো মই কণ্টিনিউ কৰিম, আৰু যদি কাৰো মানে উপকাৰ নহয় তেতিয়াহ'লে সেইটো আৰু একো নাই। তথাপি মই আৰম্ভ কৰিছো। যিকেইটা প্ৰশ্ন দিছিলে তাহাঁতে ক'লে যে এইকেইটা প্ৰশ্ন চাই এনেকে কৰিলো, আজিকালি পাই নহয় চাবলৈ, মানে এনচাৰ শ্বীটটো পাব পাৰিতো। চাই ক'লো যে এইকেইটা এনেকে লিখিলো, কিন্তু আমাক ভুল দিলে। তো কেলেই ভুল দিলে আমাক আপুনি বুজাই দিয়কচোন। আজি দোকানত লগ পাইছিলোঁ, ৰঙাই দোকানত। তো তাহাঁতে ক'লে কথাখিনি, গতিকে মই তাহাঁতৰ কনফিউজনটো দূৰ কৰিবৰ কাৰণে অকণমান চেষ্টা কৰিছোঁ। ভাল পালে শ্বেয়াৰ কৰি দিব, যাতে বাকীবিলাকৰো কনফিউজনবিলাক দূৰ হয়। 2 স্কোয়াৰ সমান কিমান? 2 by 2 কিউব লিখো, 2 power of 4 কিমান হ'ব? 2 স্কোয়ার, that means 2 into 2, 2 দুগুণ 4, 2 কিউব, 2 into 2 into 2, 2 দুগুণ 4, 4 দুগুণ 8, 2 power of 4, তাৰ মানে তোমাৰ 2 into 2 into 2 into 2 is equal to 16, 2 দুগুণ 4, 4 দুগুণ 8, 8 দুগুণ 16। এইখিনি আমি সবেই জানো, হয়নে? 2 স্কোয়ার, দ্যাট মিন্স 2 ক্ষমতা কিমান? দুটা 2 সমান 4 2, 2 কিউব 2 ক্ষমতা 3 গুণ, 2 পাৱাৰ 4 2 ক্ষমতা 4 গুণ, 2 পাৱাৰ 1 হলে কিমান হ'ব? 2 এটা 2 সমান ক্ষমতা মানে 2। এতিয়া পৰীক্ষাত প্ৰশ্নটো কি আহিছিলে? 2 power of 0 is equal to কিমান? এই অংকটো জানিবলৈ আমি কি কৰিব লাগিব? এতিয়া বহুতে লিখি দিয়ে যে আমি 2 2 4 লিখিছো, 3 2 2 মানে 0, অৰ্থাৎ এইটো লিখি দিয়ে বহুতে 2 into 0 is equal to 0। সেই এইটো লিখি দিয়াৰ কাৰণে অংকটো ভুল হয়। এতিয়া আমি এইখিনি পাইছো ধুনীয়াকে। 2 power of 1, 2 একক ক্ষমতা 2, 2 দুগুণ ক্ষমতা 4, 3টা 2, 2 3 গুণ ক্ষমতা 2 power of 3, 8 2 power of 4, 16। আমাৰ প্ৰশ্নটো আছিলে কি? 2 power of 0 is equal to কিমান? এইটো জানিবলৈ হলে আটাইতকৈ একদম ধুনীয়া চিম্পল যিটো কথা, সেইটো কথা মই এতিয়া কৈ দিছো, সকলোৱে একদম মন দি শুনিবা। এতিয়া আমি 2 power of 4 is equal to 16, ঠিক আছে? 2 power of 4 is equal to 16। এতিয়া আমি এইটোৰ পৰা যদি ডিভাইডেড বাই 2 কৰি দিওঁ, কিমান হ'ব? 16 2ৰে হৰণ কৰিলে 8, আৰু ইয়াৰ পৰা আমি 1 কমাই দিলো, পাৱাৰ 1 কমাই দিলো, কমাই দিয়াৰ লগে লগে আমি 2ৰে হৰণ কৰিলো। ঠিক তেনেকৈ আকৌ আমি ইয়ালৈ কমালো, 3 পৰা 2 হ'ল, আকৌ আমি ইয়াক 2ৰে হৰণ কৰিলো, 2 কাঠে হৰণ কৰিলে 4 হয়, আকৌ আমি ইয়ালৈ 1 পাৱাৰ মাইনাছ কৰিলো,
ঠিক তেনেকে আকৌ আমি হৰণ 2ক 4 হৰণ কৰিলো। এতিয়া 1ৰ পিছত কি আহিব? এইটো আহিব 0। তাতে আমাৰ অংকটো লুকাই আছে। এতিয়া আমি ইয়াৰ পৰা ইয়াত আমি যিটো পালো 2ৰ পৰা 2ক আমি 2ৰে হৰণ কৰিব লাগিব। হৰণ 2, অৰ্থাৎ আমি আকৌ ইয়াৰ পৰা 1 পাৱাৰ কমাই দিলো, অৰ্থাৎ 2 পাৱাৰ অফ 0। 2 পাৱাৰ অফ 0 কৰি দিয়াৰ লগে লগে আমি 2ৰে 2ক হৰণ কৰিলে কিমান হ'ব? 2ৰে 2ক হৰণ কৰিলে আমি চবেই জানো 1। গতিকে এইটো এনচাৰটো হ'ব 1। এতিয়া সকলোৱে ক্লিয়াৰ হ'ল? 2 পাৱাৰ অফ 0 1 আহিলে, যদি 2 0 পিছত কি হয়? 2 পাৱাৰ অফ -1। যদি 2 পাৱাৰ অফ -1 হয় তেতিয়া কি হ'ব? এইটো প্ৰশ্ন আহে পৰীক্ষাত, এইটোও আহে এইটোও আহে। 2 পাৱাৰ অফ -1, -2, -3 আহি থাকে এইবিলাক, যিবিলাক কম্পিটিটিভ এক্সাম হয়। 2 পাৱাৰ অফ 1 মানে কি হ'ব? এতিয়া ডাঙৰ প্ৰশ্নটো তাতে হয়। 2 পাৱাৰ অফ 1 মানে আমি একক 1টোক দুভাগ কৰিব লাগিব, ডিভাইডেড বাই 2। একক কেনেকে আমি 2ৰে ডিভাইড কৰিম? সেইটো এটা ডাঙৰ প্ৰশ্ন। এতিয়া একদম চিম্পুল কথা মই এইটো দেখাই দিছো। একক কেনেকে আমি 2ৰে ডিভাইড কৰিম, এইটো সৰু সৰু ল'ৰা ছোৱালীও জানে, ক্লাছ 1 পৰা কিন্তু আমি পাহৰি থাকো। এটা আপেল, ধুনীয়া এটা আপেল আঁকিলো। এটা আপেল, ইয়াক আমি দুভাগ কৰি দিলো। কিমান হ'ব? আধা হ'ব নে নাই? মানে এটা আপেল আমি দুভাগ কৰি দিলো। 2 ভাগৰ 1 মানে আধা। আৰু এইটো কথাও বহুতে নাজানে, জানি ল'ব লাগে। 2 ভাগৰ 1 যোগ 2 ভাগৰ 1 মানে আধা যোগ আধা সমান এটা আপেল। গতিকে এতিয়া আমি এই একক যদি দুভাগ কৰো কিমান হ'ব? 2 পাৱাৰ অফ -1। ইয়াত 1 মাইনাছ কৰিলো, তেতিয়া হ'ব ইয়াত এইটো যিটো আমি কণ্ডিশ্যন পালো, এইটো হ'ব তোমাৰ হাফ। এইটো পৰীক্ষাত আহি থাকে, বহুত ইম্পৰ্টেণ্ট, আৰু এইটো ইম্পৰ্টেণ্ট। যদি বুজি পালা এইটো শ্বেয়াৰ কৰি দিব, যাতে বাকীবিলাকেও বুজি পায়, সকলোৰে সুবিধা হয়। আৰু এটা প্ৰশ্ন, আৰু এটা কথা মই কৈ আছো হা, ইয়াতে আকৌ মোক সুধিছিলে, এইখিনিতে মই আৰু এটা কথা কৈ আছো। এতিয়া 2 পাৱাৰ অফ 0, এইটো যিটো আমি লিখিছিলো অলপ আগতে, 2 পাৱাৰ অফ 0 ইজ ইকুৱেল টু 1। যেনেকে 2 পাৱাৰ অফ 0 ইজ ইকুৱেল টু 1, তেনেকে প্ৰতিটো সংখ্যাৰে পাৱাৰ অফ 0 ইজ ইকুৱেল টু 1 হয়। এই কথাটো সকলোৱে মনত ৰাখি থবা। 3 পাৱাৰ অফ 0 ইজ ইকুৱেল টু 1, 4 পাৱাৰ অফ 0 ইজ ইকুৱেল টু 1। যদি 100 দিয়া হয়, পাৱাৰ অফ 0 ইজ ইকুৱেল টু 1 হ'ব। এই কথাটো বহুত ইম্পৰ্টেণ্ট কথা, সকলোৱে মনত ৰাখি থৈ দিলে হ'ল, বহুত সহজ। এইবাৰ এটা ভাষাৰ কথা কওঁ, একদম আটাইতকৈ সৰু কথা দেই, কথাটো বহুত সৰু কথা, কিন্তু আমি বহুতেই নাজানো। মই সেইটো প্ৰশ্ন আজি সন্মুখীন হলো, তো মই ক'লো বাৰু মই জানো, বহুতে কিন্তু নাজানিলে। চ' এইটো কথা মই মানে কওঁ। এতিয়া আমি জানো স্বৰচিহ্নবিলাক, যেনেকে আমি জানো আকাৰ, হৰ্ষইকাৰ, দীৰ্ঘইকাৰ, একাৰ, ঐকাৰ, আমি এইবিলাক চবেই জানো। কিন্তু আমাৰ প্ৰথম স্বৰবৰ্ণ, মাত্ৰাটো কি বাৰু? যে এটা মাত্ৰা আছে, সেইটো আমি জানো যদিও নাজানো, আমি সদায় ব্যৱহাৰ কৰোঁ মাত্ৰাটো, কিন্তু আমি নাজানো। আকাৰ, হুঁচৰিকাৰ, অকাৰ মানে যিটো মাত্ৰা, সেইটো কি হয় সেইটো আমি নাজানো। সেইটো কথা মই কৈ আছো। যেনেকে আমি লিখিলো বল, আমি যিটো বল খেলো, আমি আকৌ লিখিলো বল, ইয়াত এটা আমি মাত্ৰা দি দিলো, এইটো কি হ'ল? বল, যাওঁ বল, ফুৰিবলৈ যাওঁ বল।
এইটো কি? এইটোৱে হৈছে অৰ মাত্ৰাটো। এইবিলাক সৰু সৰু কথা আমি জানি থব লাগে। গতিকে এইটো কথা মই ক'লো, যিসকলে নাজানে, মেক্সিমামে জানে বাৰুতে, একো নাই। মই জানো কাৰণে সকলোকে শ্বেয়াৰ কৰিছোঁ। যদি ভাল পাইছে আপোনালোকে, তেতিয়াহ'লে আপোনালোকেও শ্বেয়াৰ কৰি দিব, যাতে আৰু বহুতে জানে। থেংক ইউ। গতিকে এই মাত্ৰাটো যেতিয়া আমি ইয়াত লগাই দিলো, এইটো হৈ গ'ল বল। এইটো হ'ল বল। বল, বল। এই বটো, এই মাত্ৰাটো লগাই দিলো, বটো কি হ'ল? ব হৈ গ'ল, বৌ। বল। এইটো হৈছে অৰ মাত্ৰা। ঠিক আৰু তেনেকুৱা বহুত আছে। ক, ত, কত। কত জোৱানৰ মৃত্যু হ'ল, এইটো। আকৌ যদি আমি লিখিলো ক, ত লিখিলো, একো নাই। ইয়াত যদি অৰ মাত্ৰা লগালো, কি হৈছে? ক'ত? ক'ত যাওঁ? খেল ক'ত আছে? ফাংচন ক'ত আছে? এইটো হৈছে অমাত্ৰাৰ বাহাদুৰি। এই বস্তুটো আমি জানি থব লাগে।